নমস্কাৰ, মই তৃষ্ণা উৰণতি ভিডিঅ'ত সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। পাকঘৰত আছোঁ, মাংস অকণ বনাবলৈ লৈছোঁ। লোকেল মুৰ্গী ইমান দাম নহয়, লোকেল মুৰ্গী ক'বই নালাগে। আৰু এইখিনি লোকেল মুৰ্গী যে দেখিছে, ইয়াত 550 টকা। খাম নে নাখাম তেনেকুৱাহে লাগি গৈছে। আচলতে গোটেইকেইজনীয়ে ভাবিলোঁ আজি লোকেল মুৰ্গী অকণমান খাওঁ। আৰু মোৰো গাটো বহুত বেছি বেয়া, দেখিয়ে চাগে গম পাইছে। কিবা এটা হৈছে, এফালে ডিঙি চিঙিবিলাক বিষাই আছে। ল' প্ৰেছাৰ নে হাই প্ৰেছাৰ গম নাপাওঁ, আৰু প্ৰেছাৰটো চেক কৰিব লাগিব। বৰ্তমান কিন্তু চেক কৰা নাই দেই। আৰু এতিয়া পাকঘৰত যেনে তেনে কৰি মাংস অকণ বনাবলৈ লৈছোঁ। এলাহ লাগিছে বহুত। আচলতে মোক এনেকৈ দেখি চাগে আপোনালোকে গম পাইছে নহয় জানো। তথাপিও মনটো জোৰ আছে, পাকঘৰত যেনে তেনে সোমাইছোঁ আৰু মাংসকণ বনাই লওঁ। লোকেল মুৰ্গী বৰ বিশেষ ষ্টাইলত বনাব নালাগে, অলপ মছলা কম কৰি দি বনাই দিলেই হ'ল। আৰু মোৰ মাংস বনোৱা ষ্টাইলবিলাক মানে মই মছলা বেছিকৈ নিদিওঁ, আৰু মছলা খাই বেয়াও পাওঁ। সেয়েহে মই এনেই চিম্পুল খানা, সেয়েহে আপোনালোকক কেতিয়াবা মাজে মাজে দেখাই থাকোঁ। আৰু এতিয়াও মাংসখিনি মই বনাই লওঁ। এইফালে ভাত পাতি থৈছোঁ, আৰু এইফালে এইখিনি আমাৰ ৰজিৰ কাৰণে মাংস বইল কৰিছোঁ। আৰু এতিয়া সেইখিনি হৈ যোৱাৰ লগে লগে মই এইফালে কেৰাহীখন পাতি দিম। এইখিনি লোকেল মুৰ্গী মাংসখিনি ধুই ল'লোঁ। এইফালে আলু দুটা কাটি লৈছোঁ। এইফালে হৈছে এইখিনি হালধি, আৰু এয়া মছলা অলপ লৈছোঁ। আৰু এইখিনি আদা নহৰু পেষ্ট ৰেডি হৈ গ'ল। আৰু এইফালে কেৰাহীখনো পাতি ল'লোঁ। তেল দি দিলোঁ দেই। এইফালে কেৰাহীখন ক'লা যে তেলটো নিজিলিকে ভালকৈ। আদা নহৰু পেষ্টটো আগে দিছোঁ। এইবাৰ অলপ বেলেগ ষ্টাইলত বনাইছোঁ। আৰু এইফালে দি দিলোঁ মছলা হালধি গোটেইখিনি একেলগতে ফ্ৰাই কৰি লৈছোঁ। মাংস গোটেই দি দিছোঁ দেই। এতিয়া মছলাখিনি পূৰা ফ্ৰাই কৰি লৈছিলোঁ যে, সেইখিনি আৰু মাংসখিনি দিছোঁ। অলপ লৰাই মেলি এতিয়া কাপোৰ মাৰি দিছোঁ। মাংস ফ্ৰাই হৈ গৈছে। আৰু মই যে এই মাংসখিনি দিবৰ কাৰণে এইফালে আলু ফ্ৰাই কৰি থৈছিলোঁ। আলু কেইপিচো দি দিওঁ, আৰু সেনেকৈ আলু ফ্ৰাই কৰি দিছিলোঁ। নহ'লে মানে আলুখিনি কেঁচা কেঁচা গোন্ধ ওলাই থাকে। আলু বইল কৰি লৈছোঁ, কিন্তু বেছিকৈ আলু দিয়া নাই। এইফালে পানী দি দিলোঁ। পানী প্ৰথমে মই অলপ দিছোঁ, বেছি দিয়া নাই, মাংসখিনি সিজিবৰ কাৰণে। তাৰপিছত পানী আৰু অলপ দিব লাগিব, কাৰণ লোকেল মুৰ্গীৰ জোলটোহে মেইন। এয়া এইফালে মাংস অলৰেডি হৈ গ'ল, খাব লাগে এতিয়া। এইফালে একদম পূৰা সিজি আছে। আৰু এতিয়া আমি খাওঁগৈ আৰু ভাত।